এই পৃথিৱীত আপোন পৰ বুলিবলৈ কোনো নাই, সকলো কেৱল স্বাৰ্থপৰ। এই পৃথিৱীৰ সকলো লোকেই নিজৰ স্বাৰ্থ পূৰণ নোহোৱালৈকে সুন্দৰ অভিনয় কৰি থাকিব আৰু যেতিয়া স্বাৰ্থ পূৰণ হ'ব জানিব তেতিয়া সকলো ধীৰে ধীৰে আঁতৰি যাবলৈ আৰম্ভ কৰিব। এয়াই হৈছে বৰ্তমান সময়ৰ বাস্তৱিক সত্য। মানুহৰ মাজত সদায় দুটা কথাই ক্ৰিয়া কৰি থাকে, আৱেগ আৰু বিবেক। আৱেগ সকলোৰে মাজত থাকে, তাৰে বেছিভাগ মানুহেই আৱেগক অগ্ৰাধিকাৰ দিয়ে। কিন্তু এই আৱেগৰ বাবে মানুহে কষ্ট পাবলগীয়া হয়। আৱেগৰ বাবে মানুহ কেতিয়াবা ভিতৰৰ পৰা ভাঙি পৰে। সেইবাবে আৱেগ সদায় সীমিত হ'ব লাগে, নতুবা আপোনাৰহে কষ্ট হ'ব। আনহাতে বিবেক হৈছে এনেকুৱা বস্তু যিটো ভগৱানে মানুহক উপহাৰ দিছে। মানুহে বিবেকেৰে বহু কথা ভাবিব পাৰে, যিয়ে ভাল বা বেয়াৰ হিচাপ কৰিব পাৰে। আৱেগ পৰিহাৰ কৰি বিবেকেৰে বহু দূৰলৈ যোৱা সম্ভৱ। বিবেকেৰে চলিলে জীৱনত ঠেকা খোৱা পৰিমাণ কমি যায়। শেষত ক'ব পাৰি যে আৱেগৰ জগতখন খুব সৰু, বিবেকৰ জগতখন বহুত ডাঙৰ। গতিকে যিমান পাৰি বিবেকেৰে চলিবলৈ চেষ্টা কৰক। প্ৰতিক্ষণতে মুখত হাঁহি এটা বিৰিঙাই ফুৰা মানুহজনৰ জীৱনটো সুখী নহ'বও পাৰে। হয়তো তেওঁৰ হাঁহিৰ আঁৰত দুখবোৰ লুকুৱাই অভিনয়ো কৰিব পাৰে। এজন মানুহৰ মুখখন চাই তেওঁৰ জীৱনৰ ইতিহাস পঢ়ি চাব নোৱাৰি। সংগত থাকিও মনৰ কথাবোৰ বুজিব নোৱাৰি। জীৱনত যে কেনেধৰণৰ মানুহ পোৱা যায় নহয়নে? দুৰ্বল বুলি যদিহে আপোনাক কোনোবাই জানিব পাৰে, সুযোগ লোৱাৰ আশাত সকলোৱে মাথো স্বাৰ্থত ব্যৱহাৰ কৰিব। একমাত্ৰ সময় আৰু পৰিস্থিতিয়েহে ভালদৰে বুজাই দিয়ে কোন কিমান আপোন, কোন কিমান পৰ। বিপদত মাতষাৰ দিয়াজন অচিনাকি হ'লেও সেইজন সদায় হৃদয়ত স্থান পায় আৰু কাষেৰে আঁতৰি যোৱাজন আপোন হ'লেও তেওঁ হৃদয়ৰ পৰা ওলাই যায়। এজোপা গছে নিজৰ সকলোবোৰ পাত হেৰুৱাই দিয়াৰ পিছতো সদায় এটা ভাল দিনৰ অপেক্ষাত থাকে। এই ধৈৰ্যৰ বলতে গছজোপায়ো এদিন সেউজীয়া হৈ উঠে। আমিও যদি এটা ভাল দিনৰ অপেক্ষাত সদায় নিজৰ ধৈৰ্য আৰু চেষ্টা অটুট ৰাখোঁ, তেতিয়া এটা ভাল দিন নিশ্চয় দেখিবলৈ পাম। আমি গ্ৰহণ কৰা শিক্ষাৰ দ্বাৰা যদি আমাৰ ভিতৰত থকা কুসংস্কাৰ, কুপ্ৰবৃত্তি, কুঅভ্যাস, কুচিন্তা, কুকৰ্ম, কুবুদ্ধি, কুদৃষ্টি, কুব্যৱহাৰ ইত্যাদিসমূহ দূৰ কৰিব পৰা নাই, তেনেহ'লে আমাৰ সেই শিক্ষা অৰ্থহীন। যদি আপুনি সকলোৰে প্ৰিয়, তেনেহ'লে আপুনি বহুত বুজাবুজি কৰি চলিছে। যদি আপুনি জীৱনত লগ পোৱা সকলোৰে লগত মিলিব পাৰিছে, তেনেহ'লে নিশ্চয় আপুনি বহু কথা এৰি চলিছে। যদি আপুনি কাজিয়াৰ পাছত আনজনক ক্ষমা কৰি দিব পাৰিছে, তেনেহ'লে আপোনাৰ ওচৰত সেই সম্পৰ্কটোৰ যথেষ্ট গুৰুত্ব আছে। মানুহৰ চকুত ভগৱান হ'বলৈ চেষ্টা কৰাতকৈ ভগৱানৰ চকুত মানুহ হ'বলৈ চেষ্টা কৰাই ভাল। নৰকৰ ৰজা হ'বলৈ বিচৰাতকৈ স্বৰ্গৰ প্ৰজা হৈ থকাই ভাল। আনক প্ৰতিশোধ ল'বলৈ বিচাৰি থকাতকৈ নিজৰ উন্নতিৰ বাবে চিন্তা কৰাই ভাল। সঁচা প্ৰেমৰ অনুভৱ নহ'লে বুজি নাপাব আচলতে সুখ কি। কাৰোবাক সঁচা ভাল পোৱাৰ পিছত যেতিয়া আপোনাৰ লগত প্ৰতাৰণা কৰে, তেতিয়া বুজিব ব্যৰ্থ কি। যেতিয়া আপোনাৰ বুকুৰ আপোনজন চিৰদিনৰ বাবে আপোনাৰ পৰা আঁতৰি গুচি যায়, তেতিয়া বুজিব জীৱনত আগবাঢ়ি যোৱাৰ সমস্যা কিমান। একেলগে থাকিও পিছফালৰ পৰা আপোনাক ঠগিব খোজাজনতকৈ ডাঙৰ শত্ৰু নাই। আৰু আমাৰ মুখৰ আগত চিধা-চিধিকৈ আমাৰ ভুলবোৰক আঙুলিয়াই দিয়াজনতকৈ ডাঙৰ বন্ধু আন কোনো নাই। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।